ক্ষেত্ৰত কেনেকৈ নতুন সংযোজন হ'ব আপোনালোকৰ? আজি গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ যিখন চাইণ্টিফিক এডভাইজাৰী কমিটিৰ মিটিং আৰম্ভ হৈছে। এই চাইণ্টিফিক এডভাইজাৰী কমিটিৰ মিটিংখন হ'ল কৃষি বিজ্ঞান কেন্দ্ৰত হায়েষ্ট লেভেল কমিটি, য'ত আমাৰ অনাৰেবল ভাইচ চেঞ্চেলৰ ছাৰ চেয়াৰমেন হিচাপে থাকে আৰু মেম্বাৰ ছেক্ৰেটাৰী হ'ল কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাটৰ মুৰব্বী। আৰু ইয়াত মেম্বাৰ হিচাপে থাকে আমাৰ আইচিআৰটাৰী যিজন ডাইৰেক্টৰ ডক্টৰ কাদ্ৰি ভেল আৰু ডিষ্ট্ৰিক্টৰ অথৰিটিৰ ফালৰ পৰা থাকে ADC আৰু জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, NGOৰ পৰা অহা বিষয়াবৰ্গ আৰু লগতে আমাৰ যিসকল প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে 4-5জন আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ তেওঁলোকো মেম্বাৰ হিচাপে থাকে আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকল 4-5জন তেওঁলোকো মেম্বাৰ হিচাপে ইয়াত থাকে। আৰু এই মিটিংখনৰ মূল উদ্দেশ্যটোৱে হ'ল আমি যোৱা বছৰটোত কি কাম কৰিলোঁ কৃষি বিজ্ঞান কেন্দ্ৰই, সেই কৃষি বিজ্ঞান কেন্দ্ৰই কি কাম কৰিলোঁ সেই কাৰ্যাৱলীৰ এটা আজি পৰ্যালোচনা কৰা হয় এই সভাত। আৰু লগতে অহা বছৰটোত আমি গোলাঘাট জিলাখনৰ কৃষিৰ ক্ষেত্ৰত আগুৱাই নিবৰ কাৰণে কেনেধৰণৰ কাৰ্যাৱলী ল'ম তাৰ কাৰণে আমি এখন একশ্যন প্লেন তৈয়াৰ কৰিম আজিৰ সভাত। আৰু একশ্যন প্লেনখন তৈয়াৰ কৰোঁতে আমি এটা বস্তুৰ ওপৰত গুৰুত্ব দিম যে কৃষকৰ পথাৰত কি সমস্যা তেওঁলোকে পাইছে সেইখিনি কথা কৃষকে ক'ব। বিভিন্ন বিভাগৰ পৰা বিষয়াসকলক আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ আৰু বিষয়াসকলে তেওঁলোকে আমাৰ প্ৰযুক্তিখিনি কৃষকৰ পথাৰত যিখিনি ইমপ্লিমেণ্ট কৰোঁতে কি তেওঁলোকে প্ৰব্লেম পাইছে সেই প্ৰব্লেমখিনি ক'ব আৰু ফাৰ্মাৰ্ছৰ যিখিনি প্ৰব্লেম সেইখিনি তেওঁলোকে উত্থাপন কৰিব। আৰু লগে লগে আমাৰ ইয়াত যিখিনি ফাৰ্মাৰ্ছ ইছ্যুবিলাক থাকিব ৰিচাৰ্চেবল ইছ্যুবিলাক, সেই ৰিচাৰ্চেবল ইছ্যুবিলাক আমি ইয়াৰ পৰা গোটাই লৈ আমাৰ ৰিচাৰ্চ ছিষ্টেমত আমি দিম, যাতে আমি পৰৱৰ্তী পৰ্যায়ত সেই যিখিনি আমি কৃষকৰ পথাৰত পালোঁ সমস্যা, এই সমস্যাখিনিৰ ওপৰত আমি ভৱিষ্যতে যাতে আমি আমাৰ গৱেষণাৰ পথ আমি বাছি ল'ব পাৰোঁ তাৰ সেইখিনি বস্তু আমি ইয়াত আলোচনা কৰা হ'ব। হয় হয় উজনি অসমৰ ভিতৰত গোলাঘাট জিলাখনে কৃষি ক্ষেত্ৰত যথেষ্ট আগবঢ়া বিশেষকৈ। আৰু ইয়াত আমাৰ যিটো কৃষিৰ যিটো ডাবল ক্ৰপিং এৰিয়া চাওঁ আমি অন্য ডিষ্ট্ৰিক্টৰ উজনি অসমৰ অন্য ডিষ্ট্ৰিক্টৰ তুলনাত ইয়াত যথেষ্ট বেছি, প্ৰায় 68,000 হেক্টৰ আমাৰ ইয়াত ডাবল ক্ৰপ এৰিয়া আছে। আৰু ইয়াৰ আমাৰ ক্ৰপিং ইণ্টেনচিটিও প্ৰায় 154%। তাৰমানে বছৰেকত এটাতকৈ বেছি খেতি কৰা ডিষ্ট্ৰিক্ট এইখন আছে, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টখনত কৰে। আৰু যথেষ্ট আমাৰ পটেঞ্চিয়েলিটি আছে গোলাঘাট ডিষ্ট্ৰিক্টখনত, বিশেষকৈ শাক পাচলি বা ফল মূল আৰু মছলাজাতীয় শস্য আৰু ধানৰ ক্ষেত্ৰতো আছেই। আৰু এতিয়া আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধানৰ পাছত যাতে ডাবল ক্ৰপিংটো কৰিব পাৰোঁ সেইটো কাৰণে আমি জোৰ দি আছোঁ, কেনেকৈ মাহজাতীয় শস্য আৰু এইটো তৈলজাতীয় শস্য কেনেকৈ আমি বঢ়াব পাৰোঁ সেইটোৰ ওপৰত আমি জোৰ দি আছোঁ জিলা কৃষি বিভাগৰ লগত। আৰু এনিমেল ছেক্টৰটোৰ ক্ষেত্ৰতো আমাৰ গোলাঘাট জিলাখন যথেষ্ট আগবঢ়া, বিশেষকৈ আমাৰ কেটল আৰু বিশেষকৈ পল্ট্ৰিৰ ক্ষেত্ৰত 3rd পজিশ্যন গোটেই অসমৰ ভিতৰত, আৰু পিগাৰীৰ ক্ষেত্ৰত 4th পজিশ্যন, আৰু ইফালে আপোনাৰ মাছৰ ক্ষেত্ৰত আমি যদি চাওঁ প্ৰায় 2.5% ৱাটাৰ বডিজ ইয়াতে আছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত। আমি NRL যিটো আছে গোলাঘাটৰ আমাৰ নুমলীগড়ত তেওঁলোকৰ লগত আমি কলাবৰেশ্যনত যথেষ্টখিনি কাম কৰি আছোঁ। ইতিমধ্যে আমি 11টা কাষ্টমাইজিং চেণ্টাৰ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত চলি আছে। তাৰ জৰিয়তে আমি ফাৰ্ম মেকানাইজেশ্যনৰ যিখন এজন আমাৰ ক্ষুদ্ৰ আৰু যিসকল আমাৰ মানে স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ আছে সেইখিনি মানুহে সাধাৰণতে এটা মেচিন কিনিবৰ কাৰণে সমৰ্থ নহয়। গতিকে আমি কি কৰিছোঁ কাষ্টম হায়াৰিং চেণ্টাৰ যোগেদি সেই মেচিনবিলাক আমাৰ কৃষকৰ কাৰণে সুলভ কৰি তুলিছোঁ। আৰু ইতিমধ্যে এইকেইটা আমাৰ ধুনীয়াকৈ ফাংচনিং চলি আছে। আৰু তেওঁলোকৰ লগত আমি কিছুমান কাম কৰি আছোঁ কমোডিটি ভিলেজ কেনেকৈ বনাব পাৰোঁ, বিশেষকৈ লিচি ভিলেজ, মাছৰুম ভিলেজ এইবিলাক আমি ডেভেলপ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু কিছুমান য'ত আমি এতিয়াও আমাৰ প্ৰযুক্তিবিলাকে আমাৰ কৃষকে পোৱা নাই সেই প্ৰযুক্তি নোপোৱা জেগাবিলাকত আমি NRL লগত কাম কৰি আমি কৃষকৰ পথাৰলৈ আধুনিক কৃষি প্ৰযুক্তিৰ কৌশলবিলাক লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই মিটিংখনত আমি এটা বস্তু চাম যে আমি এই বছৰ ইউনিয়ন বাজেটে কি কৈছে আমাক, যিখন বাজেট এতিয়া দিলে কৃষিৰ ক্ষেত্ৰত বিশেষকৈ কেইটামান শস্যৰ ওপৰত জোৰ দিবলৈ কৈছে। এটা হ'ল কোকোনাট, এটা হ'ল আপোনাৰ কোকোৱা, এইকেইটা শস্যৰ ওপৰত যথেষ্ট জোৰ দিবলৈ কৈছে। গতিকে এই ক্ষেত্ৰতো আমি ইয়াত কাৰ্যসূচী ৰাখিম। আৰু আগৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব এইবাৰ বাজেটত যথেষ্ট গুৰুত্ব দিছে আগাৰোডৰ ক্ষেত্ৰত জোৰ দিছে। গতিকে এইটো কাৰ্যসূচীও আমি ইয়াত আমি যিখন একশ্যন প্লেন বনাম সেইটোত আমি ৰাখিম এইখিনি বস্তু।